বাইকেৰে শহুৰেকৰ ঘৰলৈ গৈ আছিল এজন যুৱক। হঠাৎ এজন অচিনাকি যুৱকে হাত দাঙি লিফ্ট বিচাৰে। মালৱলী বাইপাছত পাইছোহি এজন যুৱকে মোক ৰখালে, বোলে মোক অকণমান আগবঢ়াই দে সিটো বাইপাছলৈ। অচিনাকি যুৱকজনক লিফ্ট দি বিপদত পৰে এজন লোক। যুৱকজনে বাইকৰ পিছত বহি লগাই দিছিল পিষ্টল। মাজতে সেইজনে পিষ্টল এখাই ক'লে, এইটো পিষ্টল মনে মনে গৈ থাক, চিঞৰ বাখৰ নকৰিবি, আৰু পিছত গাড়ী আহি আছে। আৰু তাৰ পাছতে সংঘটিত হ'ল ভয়ংকৰ ঘটনা। এই যুৱকজনে যোৰহাটৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ আছিল। যুৱকজন নিমাতী বৰালিৰ মাধুৰ্য দাস। যুৱকগৰাকীয়ে বাইকেৰে শহুৰেকৰ ঘৰলৈ যাওঁতে ৰাষ্ট্ৰীয় ঘাইপথত ভোগদৈ দলঙৰ সমীপত এজন অচিনাক্ত ব্যক্তিয়ে লিফ্ট বিচাৰে। আৰু বাইকত উঠিয়ে ব্যক্তিজনে পাছফালৰ পৰা পিষ্টল দেখুৱাই লোকজনক বলপূৰ্বক নেঘেৰিটিঙলৈ অপহৰণ কৰি লৈ যায়। আৰু এটুকুৰা নিৰ্জন ঠাইত লোকজনক ৰখাই ডকাইতিৰ দলটোৱে ধন দাবী কৰাৰ লগতে পত্নীলৈ ফোন কৰে। ফলত এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সন্মুখীন হয় লোকজন। শুনক যুৱকজনৰ সেই শিহৰণকাৰী ভাষ্য। ঘৰৰ পৰা মানে শহুবাকলৈ ওলাই আহিছিলোঁ। আহি থাকোঁতে মোৰ মালৱলী বাইপাছত পাইছোহি এজন যুৱকে মোক ৰখালে, বোলে মোক অকণমান আগবঢ়াই দে সিটো বাইপাছলৈ। তাৰপিছত মই ঠিক আছে উঠক বুলি ক'লোঁ। মই গৈ থাকোঁতে মোক অকণমান মাজতে সেইজনে পিষ্টল এখাই ক'লে, এইটো পিষ্টল মনে মনে গৈ থাক, চিঞৰ বাখৰ নকৰিবি, আৰু পিছত গাড়ী আহি আছে। সেই বুলি কৈ মোক লৈ গ'ল নেঘেটিঙৰ ছাইডে। বাকী নেঘেটিঙৰ পৰা মই সেইডোখৰ চিনি নাপাওঁ, কোনোবা নিজান পথাৰডোখৰ নি লৈ মোক মাৰধৰ কৰিছে। তাৰপিছত মোক প্ৰথমতে ডিমাণ্ড কৰিছিলে ৫ লাখ টকা দিব লাগিব। ৫ লাখ টকা বিচাৰত মই দিব নোৱাৰিম। মই বোলো মই আচৰ ব্যৱসায় কৰোঁ, দেউতা অসুখীয়া, যেনে তেনে চলাই আছোঁ। তাৰপিছত মোক মাৰধৰ কৰিছে। মাৰধৰ কৰি তাৰপিছত মোৰ বেল্ট খুলি হাত বান্ধিছে আৰু চাৰ্টটো খুলি মোৰ চকু বান্ধিছে। তাৰপিছত মোৰ মূৰত বন্দুক থৈ আৰু সিহঁতি মিছা কথা কৈ সিহঁতে কিছুমান ৰেকৰ্ডিং কৰি লৈছে মোৰ ডিটেইলছটো। শেষত মোৰ ৱাইফৰ লগত কথা পাতোঁ বুলি ক'লে। ৱাইফৰ লগত কথা পাতি ৱাইফক 50,000 টকা বিচাৰিলে। তাৰপিছত মোৰ এজনী ছোৱালী আছে, ছোৱালীজনী আছে বুলি ক'লত মোক এৰি দিছে। মোৰ লগত আধাৰ কাৰ্ড আছিলে, বাইকৰ RC বুক আছিলে, আপোনাৰ ATM কাৰ্ড আছিলে, মোৰ মোবাইলটো ল'লা আৰু মানি পাৰ্চটো ডকুমেণ্টছ ল'লা, পইচা ল'লে। কেইজন ব্যক্তি আছিলে দলটো? 3জন। তেওঁলোকে নি কৈছে তো আজি মাৰি পেলাম। 3জন হ'লে 3টা আৰু এখন ডেগা আছিল। বয়সকেইজন আপোনাৰ 22ৰ পৰা 25ৰ ভিতৰত। যোৰহাটৰ পৰা ঋতুৰাজ বৰাৰ ৰিপৰ্ট, অসম লাইভ 24। বৰালি গাঁও এজন যুৱক মাধুৰ্য দাস মালৌ নিমাতী বৰালিৰ পৰা মালৌ অভিমুখে মটৰচাইকেল চলাই গৈ থকা অৱস্থাত ভোগদৈ থানাৰ অলপ নিলগত এজন যুৱকে তেওঁক মটৰচাইকেল ৰখাই লৈ যাবলৈ কোৱাত তেওঁ উঠাই লৈ যোৱাত এটা পিষ্টল তেওঁ গাত দি তেওঁক নেঘেৰিটিঙলৈকে লৈ যায়গৈ। আৰু নেঘেৰিটিঙত 2জন আৰু তেওঁৰ সৈতে 3জন যুৱকে 3টা পিষ্টল লৈ এখন কুকুৰি লৈ তেওঁক পানে মৰা ভাবুকি দিয়ে। গতিকে এনে এখন যোৰহাট জুৰণি ঠাইৰ পৰা দিন দুপৰতে বা সন্ধ্যা সময়ত দুৰ্বৃত্তই এনেকৈ পিষ্টল দেখুৱাই পানে মৰা ভাবুকি দি এজন যুৱকক লৈ যোৱাত আমি অসন্তুষ্টি প্ৰকাশ কৰিছোঁ। আৰু লগতে সাধাৰণ ৰাইজ আৰক্ষীৰ প্ৰতি আৰক্ষী যে কোনো নিৰাপত্তা নাই, সাধাৰণ ৰাইজে বুজি পাইছে। গতিকে এইখিনি আমি আৰক্ষী বিভাগক এতিয়া আমি এজাহাৰ দাখিল কৰিছোঁ। গতিকে আৰক্ষীয়ে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা লৈ যান।